শুনি আছে ৯৯ মেগাহাৰ্জত জ্ঞান তৰংগ মুক্তমন মুক্ত চৰ্চা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো সামূহিক অনাতাঁৰ সেৱা যি পৰিচালিত হয় কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অন্তৰ্গত। প্ৰিয় বন্ধু, এয়া বৰ্তমান সময়ত প্ৰচাৰিত হৈ আছে আমাৰ প্ৰথমটি অধিৱেশন। এই অধিৱেশনৰ জৰিয়তে এয়া ষ্টুডিঅ'ৰ মৰ্যাদাত আছোহি আপোনালোকৰ সৈতে আপোনালোকৰ কথা বন্ধু মই লিপিকা। আৰু আজিৰ এই বিশেষ অনুষ্ঠানটিত আমি কিছু বিশেষ বিষয় স্পৰ্শকাতৰ বিষয় বুলি ক'ব পাৰোঁ, যেনে ধৰক নাৰীজনিত সমস্যা বা নাৰীজনিত অপৰাধসমূহ দিনক দিনে বাঢ়ি গৈ আছে। আৰু এই কথা নতুন নহয়, এই আদিম কালৰ পৰাই আমাৰ সমাজত নাৰীক কি স্থানত ৰখা হৈছে বা নাৰীৰ সৈতে কেনেধৰণৰ অত্যাচাৰসমূহ হৈ আহিছে আমি সকলোৱে শুনি আহিছোঁ বা বৰ্তমান সময়তো দেখি আহিছোঁ। আৰু এনেধৰণৰ নাৰীজনিত সমস্যাসমূহৰ সৈতে জড়িত হৈ থাকে বিভিন্ন ধৰণৰ আইন। পিছে এই আইনসমূহ কেনেদৰে কাৰ্যকৰী হ'ব পাৰে বা এই আইনসমূহৰ জৰিয়তে নাৰীক কেনেদৰে সুৰক্ষা প্ৰদান কৰিব পাৰি, এনেধৰণৰ বহুতো কথা খৰচি মাৰি আমি যিমান পাৰোঁ আলোচনা কৰিবলৈ চেষ্টা কৰিম আজিৰ এই বিশেষ অনুষ্ঠানটিত। আৰু এই সন্দৰ্ভত আমাক কিছু তথ্যৰে আমাৰ অনুষ্ঠানটি তথ্যগধুৰ কৰি তুলিবলৈ আমাৰ সৈতে উপস্থিত আছে ফোন লাইনৰ জৰিয়তে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা চিংকি মহন্ত, লগতে তেখেত এগৰাকী সুসাহিত্যিক। বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ লিপিকা। আপোনাৰ লগতে ৰেডিঅ' জ্ঞান তৰংগ 90 FM সমূহ কৰ্মকৰ্তা তথা শ্ৰোতাবৃন্দলৈ মোৰ সবিনয় নমস্কাৰ আৰু লগ জনালোঁ। হয় বাইদেউ, বিশেষ ব্যস্ত হৈ থাকে আপুনি, কাৰণ যিহেতু অধিবক্তা আৰু বিভিন্ন ধৰণৰ কাম কাজো চলি থাকে নিশ্চয়, কিন্তু তাৰ মাজতে যে আমাৰ অনুষ্ঠানটিৰ বাবে সময়কণ উলিয়ালে তাৰ বাবে সঁচাই আমি কৃতজ্ঞ আৰু ধন্যবাদ জনাইছোঁ তাৰ বাবে পুনতেই। এতিয়া আগবাঢ়ো আমাৰ আজিৰ যিটো বিষয়ৰ ওপৰত আমি কথা পাতিম বুলি আগবাঢ়িছোঁ। খুব স্পৰ্শকাতৰ বিষয় এটি, নাৰীৰ ওপৰত যিটো অত্যাচাৰ বা নিৰ্যাতন দিনক দিনে বাঢ়ি আহিছে বুলি ক'ব পাৰোঁ। যিটো সময়ত আমি মহাভাৰতৰ যুগত দ্ৰৌপদীৰ কথা আমি উল্লেখ কৰিব পাৰোঁ, তেনেকুৱা পৰিস্থিতি বৰ্তমান সময়তো হৈ আছে। যদিও সেই কৌৰৱ নাই, তথাপি বিভিন্ন ধৰণৰ এনে কি বুলি ক'ম আৰু আচলতে তেওঁলোকক ক'বলৈ ভাষাৰ অভাৱ হৈছে, তেওঁলোকক চিনাকি কৰি দিবলৈ। মুঠৰ ওপৰত এনে আখৰিক প্ৰবৃত্তি নাৰীৰ ওপৰত চলি আহিছে বৰ্তমান সময়তো। আৰু বৰ্তমান সময়ত সমগ্ৰ ভাৰতবৰ্ষতে তোলপাৰ লগাই গৈছে এনেধৰণৰ কাণ্ড। আমাৰ অলপতে অসমখনতো তেনেকুৱা এটা কাণ্ড সংঘটিত হ'ল। গতিকে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু আপুনি এগৰাকী অধিবক্তা আৰু বিভিন্ন ধৰণৰ আপুনি এনেকুৱা ধৰণৰ কথাবোৰ শুনিয়ে থাকে আৰু কামো কৰি থাকে এই সন্দৰ্ভত। গতিকে যদি মই পোনে পোনে সোধোঁ যে ধৰ্ষণ এটা সামাজিক ব্যাধি বৰ্তমান হৈ পৰিছে, নাৰীজনিত সমস্যাসমূহৰ ক্ষেত্ৰত মানে মূল সমস্যা বুলি ক'ব লাগিব, যিটোত বৰ্তমান সময়ত নাৰীজনী নাৰী হৈ নাথাকে, তেওঁক মৃত্যু পৰ্যন্তলৈকে আগবঢ়াই লৈ যায়। গতিকে এই ধৰ্ষণজাতীয় অপৰাধসমূহ সন্দৰ্ভত ভাৰতীয় আইন আৰু ন্যায় ব্যৱস্থাই কেনেধৰণৰ মানে ন্যায় আগবঢ়াই আছে বা কেনেধৰণে যিসকলে এই কাণ্ড কৰে বা যিসকলে এই কাৰ্য সমাধান কৰে সেই ব্যক্তিসকলক কেনেধৰণৰ শাস্তিৰ বিধান আছে আমাৰ ন্যায়পালিকাত? হয়, আজি আলোচ্য বিষয়টো অতি গুৰুত্বপূৰ্ণ, অতি স্পৰ্শকাতৰ আৰু বৰ্তমান পৰিপ্ৰেক্ষিতত যিটো মানে সময় চলি আছে, অতি প্ৰাসংগিক বিষয় এটা। মানে এই কলিকতাৰ এই ধৰ্ষণ কাণ্ডটোৱে, ধৰ্ষণ হত্যাৰ এই কাণ্ডটো তোলপাৰ লগাই থাকোতে এদিনা আমাৰ নিজৰ ৰাজ্যতে, আমাৰ অসমৰ দিনত এগৰাকী নাবালিকাৰ ধৰ্ষণ আৰু বৰ মানে নিচিনা কথা হৈছে, বৰ উদ্বেগজনক ভাৱে যোৱাকালি 25 আগষ্টৰ যিবোৰ অসমীয়া খবৰ কাগজৰ মানে প্ৰথম পৃষ্ঠাৰ মুখ্য শিৰোনামা দখল কৰা যিটো বাতৰি আছিলে, সেইটো হৈছিলে ৰাজ্যত 24 ঘণ্টাত 12টা ধৰ্ষণৰ ঘটনা শীৰ্ষক খবৰটো। এইটো এটা অতি উদ্বেগজনক মানে কথা হৈছে যে খুচুৰা ৰোগৰ দৰে মানে এই ধৰ্ষণৰ ঘটনাবোৰ সমাজত খুব সঘনাই সংঘটিত হৈছে, যিয়ে সমাজৰ সকলো সচেতন মহল, বিশেষকে আমাৰ নাৰী সমাজ মানে তীব্ৰ উদ্বিগ্নতা, ভয়, শংকা, নিৰাপত্তাহীনতা ভুগিছে। এনে ক্ষেত্ৰত আপোনালোকে আজি যিটো আলোচনাৰ বিষয় লৈছে, অতি
প্ৰাসংগিক অতি মানে সময় সাপেক্ষ হৈছে আৰু তাৰ বাবে আপোনালোকক মই প্ৰথমেই শলাগ জনাইছো আপোনালোকৰ এই প্ৰয়াসক কাৰণ এনেকুৱা সময়ত আমাৰ আইন যিখিনি আছে আমাৰ ভাৰতৰ বিচাৰ ব্যৱস্থা প্ৰশাসনৰ যিটো এইবোৰ ঘটনা দমন কৰিবলৈ এইবোৰ প্ৰতিহত কৰিবলৈ ল'ব পৰা ব্যৱস্থাবোৰৰ বিষয়ে আলোচনা কৰাটো এটা সচেতনতামূলক প্ৰয়াস বুলিয়ে লৈছো আপোনালোকক ধন্যবাদ জনাইছো শলাগ জনাইছো এতিয়া ধৰি লওক আমাৰ নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ যিটো ক্ৰাইম ৰিপৰ্ট দিছে তাৰ মতে 2022 বৰ্ষত ভাৰতৰ সৰ্বমুঠ 31,516টা 2021 বৰ্ষত 31,677টা 2020 বৰ্ষত 28,042টা আৰু 2019 বৰ্ষত 32,032টা ধৰ্ষণৰ ঘটনা পঞ্জীয়ন হৈছে ধৰ্ষণৰ গোচৰ পঞ্জীয়ন হৈছে কেনেকুৱা উদ্বেগজনক ঘটনা আৰু আজি 2024 চনলৈ ইয়াৰ মানে ৰিপৰ্ট ওলাব তেতিয়াতো আৰু বেছি হয়তো ওলাব কাৰণ কেনেকুৱা হৈছে যেন এটা সংক্ৰামক বেমাৰৰ নিচিনা এতিয়া এই হ'বলৈ আমাৰ ন্যায় ব্যৱস্থা আৰু এগৰাকী অধিবক্তা হিচাপত মই যিহেতু ভাৰতীয় আইন আৰু ন্যায় বিচাৰ ব্যৱস্থাৰ ওপৰত বিশ্বাসী ময়ো বিশ্বাস কৰোঁ যে ইয়াৰ সহায়ত প্ৰতিহত কৰিব পৰা যায় আৰু এই বিষয়ে আলোচনা কৰাটো খুবেই জৰুৰী এতিয়া যিহেতু আলোচ্য বিষয়টো আজি সামৰি লওঁতে পৰিসৰটো বহুত গভীৰ আৰু বিস্তৃত যদিও মই তাকৰীয়া সময়ত সংক্ষিপ্তভাৱে যি পাৰোঁ ক'বলৈ মই চেষ্টা কৰিম ইয়াৰ লগতে আপুনি কৈছিলে যে নাৰী নিৰ্যাতনৰ ঘটনা অকল ধৰ্ষণেই নহয় এই ধৰণৰ বিভিন্ন ধৰণৰ মানে আপোনাৰ ধৰি লওক গাৰ্হস্থ্য হিংসা এনেকুৱা ধৰণৰ অপৰাধমূলক ঘটনা ঘটিয়ে থাকে তাৰ লগত আকৌ আমাৰ বিভিন্ন যৌন অপৰাধো হৈছে শ্লীলতা হানি হয় যিটো আউটৰেগিং অফ মডেষ্টি যৌন আতিশয্য চেক্সুৱেল হেৰাছমেণ্ট যৌন উৎপীড়ন বা মলেষ্টেশ্যন ইয়াৰ উপৰিও এচিড আক্ৰমণ এইবোৰো একোটা মানে ইয়াত ল'ব পাৰি আপোনাৰ পৰ্নোগ্ৰাফি মানে আৰু অনলাইন বুলিং যিটো আপোনাৰ আজিকালি অনলাইন উৎপীড়ন কৰা হয় মহিলাক ফাইবাৰ উৎপীড়ন বুলি ক'ব পাৰি এই ধৰণৰ বিভিন্ন ধৰণৰ তাৰ পৰিসৰ দিনে দিনে এই মানে আপোনাৰ যিটো নেচাৰ যিটো আপোনাৰ মানে প্ৰকৃতি বিভিন্ন ধৰণে বাঢ়ি আহিছে এই উৎপীড়নসমূহৰ এতিয়া আপোনাৰ ধৰি লওক ধৰ্ষণৰ যিহেতু আমি লৈছো এইটো এটা বৰ উদ্বেগজনক ঘটনা ধৰ্ষণ আচলতে কি নাৰীৰ শৰীৰৰ ওপৰত বা শাৰীৰিক আক্ৰমণেই নহয় উৎপীড়নেই নহয় এই ভুক্তভোগী নাৰীগৰাকীৰ ব্যক্তিসত্তা স্বাভিমান আৰু মনস্তত্বৰ ওপৰত চূড়ান্ত উৎপীড়ন হয় ভাঙি পেলোৱা হয় তাৰে উপৰিও সমাজত তেখেতৰ ভাৱমূৰ্তি নোহোৱা হয় আমি এখন যিখন সমাজত লৈছো তাত ধৰ্ষণকাৰীকে ধৰ্ষিতাৰ ভাৱমূৰ্তিহে বিঘ্নিত হয় আৰু ইয়াৰ লগতে ই একোটা সমাজৰ নৈতিক মূল্যবোধৰ অৱক্ষয়ৰ প্ৰতিশ্ৰুতিও ধৰ্ষণৰ আহি ই অমানৱীয় বৰ্বৰ মানৱ সভ্যতাৰ ক্ষেত্ৰত আটাইতকৈ ঘৃণ্য বৰ্বৰ জঘন্য অপৰাধ বুলি গণিত কৰা হৈছে এতিয়া আমাৰ ভাৰতীয় দণ্ডবিধি আইন আগত এতিয়া আৰু নতুনকে যিটো আমাৰ বলবৎ হৈছে নতুন ভাৰতীয় ন্যায় সংহিতা ধাৰা 63 মানে আপোনাৰ ধৰ্ষণ সম্পৰ্কীয় সংজ্ঞা দিয়া হৈছে এতিয়া আমি বুজিব লাগিব যে অন্যান্য যৌন উৎপীড়ন বা যৌন অপৰাধৰ লগত ধৰ্ষণৰ পাৰ্থক্য ধৰ্ষণৰ গুৰুত্বটো কি এতিয়া ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 375 আৰু এতিয়া বৰ্তমান বলবৎ হোৱা নতুনকৈ বলবৎ হোৱা ভাৰতীয় ন্যায় সংহিতা 2023ৰ ধাৰা 63 ধৰ্ষণৰ সংজ্ঞা নিৰূপণ কৰা হৈছে এই অনুসৰি আইনৰ দৃষ্টিত ধৰ্ষণ হৈছে ভুক্তভোগী নাৰীগৰাকীৰ অনিচ্ছা আৰু সন্মতি অবিহনে অথবা সেই ভুক্তভোগী নাৰীগৰাকী বলপূৰ্বকভাৱে
দাবী ধমকি ভয় ভাবুকি দেখুৱাই আদায় কৰা সন্মতি অথবা প্ৰবঞ্চনামূলকভাৱে তেওঁক মানে প্ৰবঞ্চনা বিশ্বাসঘাতকতাভাৱে কৰি পেলাই আদায় কৰা সন্মতিৰে অথবা তেওঁক অচেতন অৰ্ধ অচেতন অৱস্থাত কৰা বলপূৰ্বক যৌন সংগম। এইখিনিতে উল্লেখ কৰিব পাৰো যে 18 বছৰ তলৰ যিকোনো নাবালিকা ভুক্তভোগীৰ ক্ষেত্ৰত সন্মতিৰ চৰ্তটি ইয়াত প্ৰযোজ্য নহয়। আনহাতে আকৌ ভাৰতীয় দণ্ডবিধি আইনে 15 বছৰৰ অনুৰ্ধৰ বিবাহিতা তেওঁ কিশোৰী তেওঁ বিবাহিতা হলেও বা বিবাহিত স্বামীয়ে কৰা শাৰীৰিক সম্পৰ্ককো ধৰ্ষণ বুলি গণ্য কৰা হয়। এতিয়া কথা হ'ল ইয়াৰ লগত কি কি শাস্তি জড়িত আছে। আপুনিতো এতিয়া ধৰ্ষণ এটা হবলৈ মানে ধৰ্ষণ বুলি গণ্য কৰিবলৈ আইনৰ দৃষ্টিত প্ৰথমে মানে অনিচ্ছা আৰু অসন্মতি। দ্বিতীয় কথা বলপূৰ্বকভাৱে জোৰ জবৰদস্তি কৰি কৰা মানে যৌন সংগম অথবা প্ৰবঞ্চনামূলকভাৱে কৰা যৌন সংগমক আপুনি ধৰ্ষণ বুলি ক'ব পাৰে, যাৰ ফলত মানে কিছু মানে প্ৰকৃতি এই অপৰাধমূলক প্ৰকৃতিটোৰ আপুনি এটা বিশেষ সম্যক ধাৰণা ল'ব পাৰে। এই বিস্তৃতভাৱে কোৱাটো অলপ এৰি হ'ব ইয়াতে, যিহেতু ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ আছে। ধৰ্ষণ বিভিন্ন ধৰণৰ হ'ব পাৰে আৰু তাৰ লগত শাস্তিবোৰো অকণমান পাৰ্থক্য থাকিব পাৰে। সাধাৰণীকৰণভাৱে যদি এটা সাধাৰণীকৰণত যদি ধৰ্ষণৰ কথা হয়, য'ত অসন্মতি অনিচ্ছা আৰু এনেকেই হয় তাৰ লগত বলপূৰ্বক, তেতিয়া কি হয় ভাৰতীয় দণ্ডবিধি আইনৰ 376 ধাৰা আৰু বৰ্তমান নতুনকৈ বলবৎ হোৱা ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা 63, 65 আৰু 66ত এই অপৰাধৰ শাস্তি বিধান দিছে। ইয়াৰ উপৰিও আৰু অন্যান্য ধৰণৰ আইনো আছে য'ত আমাৰ মানে সহায় ল'ব পাৰো। ইয়াৰ ধৰি লওক দ্য প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্সেছ এক্ট 2012 মানে চমুকৈ আপোনাৰ পক্সো খুব আলোচনা হৈ আছে যে তাতে 4 নং ধাৰাত শিশুসমূহৰ যৌনকৰ্মৰ বাবে শাস্তিৰ বিধান আছে। আগত মানে ইয়াৰ আগত মানে এই আমাৰ যিখন নতুনকে বলবৎ হৈছে ভাৰতীয় ন্যায় সংহিতা 2023 আইনখন, তাৰ আগত আমাৰ এই সমূহ মানে যিখিনি গোচৰ আছিল ধৰ্ষণৰ গোচৰ আছিল তাত ভাৰতীয় দণ্ডবিধি আইনৰ 376 ধাৰা অনুসৰি মানে 375 আৰু 376 ধাৰাৰ অন্তৰ্গত বিচাৰ ব্যৱস্থাবোৰ হৈছিল। তেতিয়া ভাৰতীয় দণ্ডবিধি আইনৰ 376 ধাৰা অনুসৰি ধৰ্ষণকাৰী অপৰাধীক 7 বছৰ অথবা যাৱজ্জীৱন কাৰাদণ্ড তথা জৰিমনাৰ বিধান দিছে দিয়া আছিলে। কিন্তু এতিয়া শেহতীয়াভাৱে যি নতুনকৈ বলবৎ হৈছে ভাৰতীয় ন্যায় সংহিতা 2023-ৰ 63 নম্বৰ ধাৰা অনুসৰি ধৰ্ষণকাৰী দোষী অপৰাধীৰ বাবে 10 বছৰৰ কাৰাদণ্ড আৰু যাৱজ্জীৱন বৃদ্ধি কৰিব পাৰি, যাৱজ্জীৱন কাৰাদণ্ডলৈ তাৰ ব্যৱস্থা কৰা হৈছে। আৰু এই যাৱজ্জীৱন কাৰাদণ্ডটো একেবাৰে তেখেতৰ আমৃত্যু মানে নেচাৰেল ডেথ নোহোৱালৈকে, যেতিয়ালৈকে স্বাভাৱিকভাৱে মৃত্যু হয় তেতিয়ালৈকে বলবৎ হৈ থাকিব। এতিয়া আৰু কিছুমান নতুন মানে কি, যদিও ধৰ্ষণ আপোনাৰ সাধাৰণীকৰণ ভাৱে কৰা হয়, তাৰ কিছুমান বিশেষ কিছুমান আকৌ পৰিৱেশত, যেনে ধৰি লওক 16 বছৰ অনুৰ্ধৰ কিশোৰী যদি ধৰ্ষণ হয়, ধৰ্ষিতা হয়, কিশোৰী ধৰ্ষিতা হলে ভাৰতীয় ন্যায় সংহিতা 2023 বৰ্তমান এতিয়া এইখন ধাৰাই এখন আইনেই বলবৎ হৈছে যে এইখন আইনৰ মতে ইয়াৰ 65(1) মানে 65(1) নং সেকশন 65(1)ৰ এই অনুসৰি এই ধাৰা অনুসৰি 16 বছৰৰ অনুৰ্ধৰ কিশোৰীৰ ধৰ্ষণত দোষী সাব্যস্ত হোৱাৰ বাবে
অপৰাধীৰ বাবে 20 বছৰ যি যাৱজ্জীৱন কাৰাদণ্ডলৈ বৃদ্ধি কৰিব পাৰে, তাৰ লগতে যদি বৰ্বৰতা প্ৰমাণিত হয় জৰিমনা বিহাৰো ব্যৱস্থা আছে। বিধান হৈছে। হয় হয়। আনহাতে আকৌ এই আইনখনৰ অধীনতে ভাৰতীয় ন্যায় সংহিতা 2023ৰ অধীনতে সেকশন 65(2) মানে 65(2) তাত 12 বছৰৰ অনুৰ্ধৰ নাৰী ধৰ্ষণকাৰীৰ বাবে 20 বছৰ অথবা যাৱজ্জীৱন কাৰাদণ্ড আৰু জৰিমনা আৰু আনকি মৃত্যুদণ্ডৰ শাস্তিৰো বিধান দিয়া হৈছে। ইয়াৰ লগত এই যে 12 বছৰ অনুৰ্ধৰ নাৰী যি শিশু হয়, একচুৱেলি শিশু হয়, তেওঁলোকক আকৌ তেওঁৰ কাৰণে পক্সো আইনৰ অধীনতো তাৰ 6 নং ধাৰা অনুসৰিও 12 বছৰৰ অনুৰ্ধৰ শিশু ধৰ্ষণকাৰী অপৰাধীক মৃত্যু নোহোৱা পৰ্যন্ত কাৰাদণ্ড অথবা মৃত্যুদণ্ডৰ বিধান দিছে। হয়, বৰ্তমান সময়ত দেখা পোৱা গৈছে যে যাৰ ওপৰত এই অত্যাচাৰ কৰা হয় তেওঁলোকক অকল সেই অত্যাচাৰ কৰিয়ে হাম নাকাটে তেওঁ মাৰিও পেলোৱা হয়, হয়নে? এই ক্ষেত্ৰত ব্যৱস্থাসমূহ যিটো আপুনি ক'লে যে বিভিন্ন ধৰণৰ যিখিনি ক'লে ধাৰাৰ কথা ক'লে, যিখিনি ধৰণৰ শাস্তিৰ কথা ক'লে, এই শাস্তিসমূহ একেই থাকে নেকি, তাৰ কিবা পৰিৱৰ্তন হয়? হয়, এই লিপিকা মই তাকে ক'ব খুজিছিলো। এতিয়া নতুনকৈ মই যিহেতু আগৰ মানে এইটো পুৰণি হ'ল যিখন আমাৰ ভাৰতীয় দণ্ডবিধি আইন, এতিয়া নতুনকৈ প্ৰণীত হোৱা, নতুনকৈ বলবৎ হোৱা ভাৰতীয় ন্যায় সংহিতাৰ আধাৰত কথাখিনি ক'বলৈ চেষ্টা কৰিম। যিহেতু ইয়াৰ দ্বাৰাহে আমি এতিয়া ন্যায় প্ৰাপ্তি কৰিব পাৰিম। বিচাৰ ব্যৱস্থা গোচৰবোৰ এই নতুন আইনখনৰ অধীনতে হ'ব। সেইকাৰণে মই যিমান পাৰো এইখনৰ ওপৰতে মই ফকাচ কৰিবলৈ চেষ্টা কৰিম। এই নতুন ভাৰতীয় ন্যায় সংহিতাৰ 2023 আইনখনৰ তাৰ 65 নং ধাৰা ধৰ্ষণৰ ফলত ভুক্তভোগীসকলে ধৰ্ষণৰ পিছত মৃত্যু হোৱা অথবা হত্যাৰ বলি হোৱা সংক্ৰান্তত এনেকুৱা ধৰ্ষণ কাৰ্যত দোষী সাব্যস্ত অপৰাধীক 20 বছৰৰ কাৰাদণ্ড অথবা যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে জৰিমনা আৰু আনকি ইয়াৰ যি মানে বৰ্বৰতাক লক্ষ্য কৰি মানে হত্যাৰ যিটো নেচাৰ, যি প্ৰকৃতিক চাই মৃত্যুদণ্ড বিহাৰো বিধান আছে। বিধান হৈছে মৃত্যুদণ্ড পৰ্যন্তৰ বিধান আছে। উলকিয়াব পাৰি যে আপোনাৰ যিটো কলিকতা আমাৰ ধৰি লওক এতিয়া আলোচ্য বিষয় হৈ গৈছে, চব প্ৰতিবাদ হৈ আছে, এয়া হৈছে এইটো এটা প্ৰকাৰ বৰ কাণ্ড হৈছে কলিকতাৰ যিগৰাকী চিকিৎসক, এই চিকিৎসক গৰাকীৰ মৃত্যুৰ ক্ষেত্ৰত যিটো ধৰণৰ বৰ্বৰতা হৈছে তাত অকল এই ধাৰাটোৱে নহয় আৰু তাৰ লগতে ধৰি লওক আপোনাৰ মানে হত্যাৰ গোচৰ যিটো হৈছে ইয়াৰ লগত আপোনাৰ এই ধৰণৰ ধাৰাটো ইয়াতে মানে হয় বলবৎ হ'ব। ইয়াৰ উপৰিও ধৰি লওক ইয়াৰ আগত যিটো আমাৰ আগৰ আইনখন আছিলে ভাৰতীয় দণ্ডবিধি আইনৰ ভাৰতীয় দণ্ডবিধি আইনৰ আপোনাৰ 376A সেকশন 376A ধাৰাৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড আৰু জৰিমনা অথবা মৃত্যুদণ্ড দিয়াৰ বিধানো আছিলে। ইয়াৰ উপৰিও গেং ৰেপ যিটো হৈছে আপুনি কৈ আছে গণধৰ্ষণৰ কথাটো আমাৰ ৰৈ গৈছে ইয়াতে ক'বলৈ। এগৰাকীও কৰিব পাৰে, সমূহীয়া ৰূপতো ধৰ্ষণ মানে অপৰাধী থাকিব পাৰে, আমি গণধৰ্ষণ বুলি কওঁ। এতিয়া সঘনাই দেখা পোৱা গৈছে গণধৰ্ষণৰ কথাটো, বহু মানুহে লগ লাগি এগৰাকী ভুক্তভোগীক বহুত ধৰণে মানে এই ধৰ্ষণৰ ঘটনা মানে আহিছে। এনে ক্ষেত্ৰত গণধৰ্ষণৰ ক্ষেত্ৰতো মানে যদি সামূহিক ধৰ্ষণ বা গেং ৰেপ, তাৰ কাৰণে ভাৰতীয় দণ্ডবিধি আইনৰ 376D ধাৰাৰ অধীনত
ভুক্তভোগীগৰাকীৰ যদি মৃত্যু বা হত্যা হয় তেনে ক্ষেত্ৰত অপৰাধীসকলক যাৱজ্জীৱন কাৰাদণ্ডৰ সৈতে জৰিমনা অথবা মৃত্যুদণ্ড বিধান আছে। ইয়াৰ উপৰিও আপোনাৰ অন্য এটা আমাৰ কথা ৰৈ গৈছে গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰতো ভাৰতীয় দণ্ডবিধি আইনৰ 373(2)(j) ধাৰাত যাৱজ্জীৱন কাৰাদণ্ড অথবা মৃত্যুদণ্ড দিয়াৰ বিধান আছে। হয় হয় আৰু এই ক্ষেত্ৰত বিভিন্নজনে এই অভিযোগ উত্থাপন কৰে যে ধৰক এই সময়ছোৱাত বিভিন্নজনে আদালতৰ ওচৰ চাপি ন্যায় পাম বুলি, কিন্তু বহুতৰে অভিযোগ থাকে যে তেওঁলোকে ন্যায় নাপায় বা ন্যায় পোৱাত পলম হয় বা যি ধৰণে বিচাৰিছিলে তেনেধৰণে নাপালে। এইটো এটা বৰ চিন্তনীয় বিষয় আৰু বৰ আলোচ্য বিষয়। মানে আমাৰ এইটো এটা বৰ ডাঙৰ ড্ৰবেক হৈ গৈছে আমাৰ বিচাৰ ব্যৱস্থাত। নহয় আচলতে বিচাৰ প্ৰক্ৰিয়াটো সকলোৰে বাবে নিৰপেক্ষ হয়। ভাৰতৰ আইন সকলোৰে বাবে, ভাৰতীয় আইন সকলোৰে বাবে, সকলোৰে ন্যায় প্ৰদানৰ কাৰণে, কিন্তু তাত প্ৰায় হয় অভিযোগ উঠে আৰু আমিও দেখিছো প্ৰায় 60% এনেকুৱা ধৰ্ষণৰ ঘটনা ওচৰ কি হয় শেষত মানে যেতিয়া আপোনাৰ জাজমেন্টৰ সময়ত প্ৰায় আসাম এইবোৰ খালাস পাই যে উপযুক্ত সাক্ষী আৰু প্ৰমাণৰ অভাৱত। আচলতে কি হয় এই বিচাৰ ব্যৱস্থাটো থাকে নিৰ্ভৰ কৰে অনুসন্ধানকাৰী যেতিয়া গোচৰ এটা পঞ্জীয়ন হয় তেতিয়া এই অনুসন্ধানকাৰী বিষয়া বা এজেঞ্চি আমাৰ যিটো ইনভেষ্টিগেশ্যন অফিচাৰৰ মানে সেয়া প্ৰচেছত তাৰে লগত আৰু কিছুমান সামাজিক আৰু কাৰণো আছে। প্ৰথম কথা হ'ল যেতিয়া এটা ধৰ্ষণৰ ঘটনা আৰম্ভ মানে হয় ঘটিত হয় তাৰ লগত কি হয় অনুসন্ধানকাৰী মানে বিষয়াই চাব লাগিব, কালেক্ট কৰিব লাগিব ধৰ্ষণকাৰী যিহেতু অকল এনেকুৱা কি হয় সাক্ষী নাথাকে। ধৰ্ষিতা গৰাকী যিগৰাকী ভুক্তভোগী তেখেতেই নিজে সাক্ষী হয়, কিন্তু যিহেতু ই এটা এনেকুৱা ধৰণৰ যাৰ ফলত শাৰীৰিক আৰু মানসিকভাৱে ভুক্তভোগী গৰাকী অতি বিধ্বস্ত হৈ পৰে। গতিকে তেওঁ তাৎক্ষণিকভাৱে তেওঁৰ যিখিনি বুদ্ধি বিবেচনা এইবোৰ তেওঁৰ লুপ্ত হৈ যায় যে কি ক'ব লাগে এটা ট্ৰমাৰ ভিতৰত থাকে। ফলত তেওঁৰ কি হয় এজাহাৰ দিব যাওঁতে বা এই গোচৰটো পঞ্জীয়ন কৰিব যাওঁতে বা কথাটো কেতিয়াবা এনেকুৱা ঘটনাটো পোহৰলৈ আহিবলৈ মাহ ডেৰ মাহ বছৰ দিন সামাজিক ভয়ত লোকলজ্জাৰ ভয়ত বিভিন্ন কাৰণত বা মানসিক ট্ৰমাৰ ক্ষেত্ৰত কি হয় তেওঁলোক মানে এই দেৰি হৈ যায়। জানে এটা হেৰি আছে যে ডিলে ডিফিট জাষ্টিচটো মানে যদি ডিলে কৰা হয় তেতিয়াহ'লে মানে হেৰি হয়। এতিয়া কথাটো হ'ল কি ধৰ্ষণৰ কিছুমান প্ৰমাণ যিবিলাক আপোনাৰ ধৰি লওক ফৰেনচিক টেষ্ট মানে কৰিব লগা হয়, ফৰেনচিক টেষ্ট কৰিবলগীয়া হয়। তাৰ কি হয় আপোনাৰ বিজ্ঞানসন্মতভাৱে কিছু আপোনাৰ পৰীক্ষা নিৰীক্ষাৰো প্ৰয়োজন হয় মানে সাক্ষী আৰু আপোনাৰ যিবিলাক মানে সাক্ষ্য প্ৰমাণ এইবিলাক কৰিবলৈ। যেনে ধৰি লওক ধৰ্ষিতা গৰাকীৰ গাত থকা আঘাত তাৰপিছত আৰু আপোনাৰ ধৰি লওক এই বীৰ্যৰ নমুনা এইবোৰ ঠিক তাৎক্ষণিকভাৱে যদি পৰীক্ষা নিৰীক্ষা কৰা নহয় বা আপোনাৰ ফৰেনচিক পৰীক্ষা কৰা নহয় তেতিয়াহ'লে কি হয় এই প্ৰমাণবিলাক মানে কি হয় ফলপ্ৰসূ নহয়। সময় এটা নিৰ্দিষ্ট সময় থাকে, সেই সময়ৰ ভিতৰত যদি এইবোৰ সংগ্ৰহ কৰি পেলাই ফৰেনচিক পৰীক্ষা কৰা নহয় তেতিয়াহ'লে কি হয় প্ৰমাণবোৰ বিনষ্ট হোৱাৰ সম্ভাৱনা থাকে। ঘাঁ শুকাই যায় বা যিটো ফ্ৰেছনেছ থাকে সেইটো নাই, বীৰ্যৰ মানে হেৰিটোৰ পৰা DNA টেষ্ট কৰিব নোৱাৰা হৈ যায়। এনেকুৱা কিছুমান পৰিৱেশ হয় যাৰ ফলত দেৰি হলে মানে অপৰাধী ক্ষেত্ৰত সম্পূৰ্ণ সাক্ষ্য প্ৰমাণ সংগ্ৰহ কৰাত মানে অসুবিধা হয়, আপোনাৰ পলম হৈ যায় আৰু আপোনাৰ এটা দুখ ৰৈ যায়। এনেকুৱা হয় আৰু কেতিয়াবা কি হয়
আমাৰ এই বিচাৰ ব্যৱস্থাত গোচৰবোৰ বহুত দেৰিকে মানে ঘটনাৰ পিছত বহুত দেৰিকে গোচৰ ব্যৱস্থাবোৰ বহুত লেহেমীয়া হয়, বহুত বছৰ পাৰ হৈ যায়। এতিয়া কি হয়, প্ৰথমে দিয়া সাক্ষীৰ যিবিলাক আপোনাৰ ভুক্তভোগীয়ে যিবোৰ নিজৰ সাক্ষ্য প্ৰমাণবোৰ নিজৰ বক্তব্য আদালতৰ সন্মুখত প্ৰথম অৱস্থাত বা অনুসন্ধানকাৰী বিষয়াৰ সন্মুখত ৰাখিছিলে, লিপিবদ্ধ কৰিছিলে, তাৰ লগত তেওঁ শেষত দিয়া যিবিলাক সাক্ষ্য প্ৰমাণ, যেতিয়া আদালতৰ সন্মুখত দিবলগীয়া সাক্ষ্য প্ৰমাণসমূহ তেওঁৰ মানে ভিন্নতা আহে কথাৰ ভিন্নতা আহে, সময়ৰ ভিন্নতাৰ লগত কিছু কথা পাহৰি যায়, কিছু সময় এৰি দিয়ে। তাৰ ফলত কি হয়, যথাযথ সাক্ষী প্ৰমাণ দিয়াটো দিগদাৰ হয়। ইয়াৰ উপৰি সামাজিক ভয় আছে, আৰু ধৰ্ষণকাৰীৰ লগত কেতিয়াবা কি হয়, তেওঁলোকৰ বুজাবুজি আহে, অথবা তেওঁৰ ধৰ্ষণকাৰীৰ সামাজিক প্ৰভাৱ প্ৰতিপত্তি এইবোৰৰ কাৰণে কেতিয়াবা ভয় ভাবুকি এইবোৰৰো মানে সাক্ষী প্ৰমাণবোৰ বিনষ্ট কৰা হয় বা যথাযথ সাক্ষী প্ৰমাণ দিয়াটো সম্ভৱ নোহোৱা হয়। এতিয়া এনেকুৱা কাৰণত অভিযুক্ত হয়, সেইকাৰণেই আচলতে ধৰ্ষণৰ এনেকুৱা ধৰণৰ গোচৰ আদালতৰ আগত অহাৰ আগত অনুসন্ধানকাৰী বিষয়া গৰাকীয়ে তেওঁৰ সম্পূৰ্ণ দায়িত্ব সহকাৰে এই অনুসন্ধান কাৰ্য সম্পূৰ্ণ কৰিছে নে নাই সেইটো লক্ষণীয় হয়। নিশ্চয়। আৰু এই ক্ষেত্ৰত আৰু এটা কথা মনলৈ আহিছে যে ক্ৰিমিনেল চাইকলজি বোলে এটা শব্দ এই ক্ষেত্ৰত জড়িত হৈ থাকে, গতিকে এই ক্ষেত্ৰত কিমান দূৰ প্ৰযোজ্য আচলতে? হয় হয়, এই অপৰাধ আচলতে সেইটোৱে হয় যে সকলো অপৰাধৰ মূলতেই হ'ল অপৰাধীৰ মনস্তত্ব। আৰু ধৰ্ষণ এটা আচলতে এক প্ৰকাৰ মানসিক ধৰ্ষণকাৰী মানসিক বিকাৰগ্ৰস্ততাও বুলি ক'ব পাৰি, কাৰণ কি ইয়াতে বিভিন্ন ধৰণৰ সেয়া হৈ থাকে। সঁচা কথা ক'ব লাগিলে আমি মানুহৰ মানৱ প্ৰজাতিটো, এই প্ৰজাতিটো আচলতে আদিম কালতে পশুৰ পৰাই অহা আমাৰ সেই আদিম যুগৰ পশু প্ৰবৃতি আমাৰ মাজত ৰৈ আহিছে। কিছু সভ্যতা, যাক আমি সভ্যতা নান্দিছো, সংস্কাৰিত কিছুমান আচাৰ আচৰণৰ মাজত আমি নিজকে এটা নিয়ম নীতিৰ মাজত চলা, নীতিবদ্ধতাৰ মাজত চলি পেলাই আমি সংস্কাৰী আচৰণ ব্যৱহাৰৰ মাজত চলো কাৰণে আমি যাক আমি সভ্য সমাজ বুলি কওঁ, সভ্য বুলি কওঁ, অন্য জন্তু আৰু পশু আমি অন্য পশুৰ পৰা আমি নিজকে পৃথক কৰিছো। কিন্তু আমাৰ মাজত সেই যে প্ৰৱণতাটো, পশু প্ৰবৃতিটো কৰবাত অৱচেতন মনত অৱদমিত হৈয়ে থাকে, আৰু তাৰেই তাৰমানে বহিঃপ্ৰকাশ এই ধৰ্ষণ জাতীয় অপৰাধবোৰ। আপোনাৰ ইয়াৰ কাৰণ হ'ল কেইবাটাও, মানে মনস্তাত্ত্বিক কাৰণ আছে। ক্ৰিমিনেল চাইকলজি বুলি ক'লে প্ৰথমে আমি বুজি ল'ব লাগিব মানুহ আদিম, আৰু আদিম যুগৰ বিশেষকে ধৰ্ষণকাৰীসকল পুৰুষ হয়, বিশেষকে মানে পুৰুষসকল মানে আপোনাৰ এই কাৰণতহে, তাৰমানে একেবাৰে ৰেয়াৰ কাৰণতহে অন্য মানে আমাৰ মহিলাই মানে এইবোৰ আহে। কিন্তু পুৰুষসকলৰ এটা অৱদমন কৰাৰ এটা প্ৰকৃতি সেই আদিম কালৰ পৰাই আছে। বেছিভাগ পুৰুষৰে মানে আছে নিজৰ বল বীৰ্যৰ ওপৰত মানে আনৰ ওপৰত দমনকাৰী এটা প্ৰবৃতি আছে। সেই প্ৰবৃতিটোৰে তাৰমানে বহিঃপ্ৰকাশ ধৰ্ষণত আহি যায়। ধৰ্ষণত অত্যাচাৰী এগৰাকী নাৰীক দেখিলে তেওঁক অত্যাচাৰ কৰি পেলাই তেওঁ এক প্ৰকাৰ একোটা পাশবিক মানে আনন্দ লাভ কৰে, এক উন্মত্ত অৱস্থা হয় তেওঁলোকৰ। এইটোৱে। আৰু ইয়াৰ কাৰণ কিছুমান কাৰণ অন্যও আছে। এতিয়া ধৰি লওক যুগৰ পৰিৱৰ্তনৰ লগে লগে সামাজিক মাধ্যমেই হওক, বিভিন্ন আপোনাৰ অডিঅ' ভিজুৱেল সেয়াই হওক, আপোনাৰ ধৰি লওক পৰ্ণগ্ৰাফি, ফাইবাৰ মানে সেয়া বুলি এইবোৰ ধৰণৰ কথাই এই কথাবোৰত আৰু বেছি মানে ঘিউ ঢালিছে। মানে এই ধৰণৰ তেওঁলোকক আৰু বেছি তাৰমানে এই ধৰণৰ মানে বস্তুবোৰে
বহুত হেৰি ধৰিছে, যাৰ ফলত তেওঁলোকৰ অৱচেতন মনত তেনেকুৱা ধৰণৰ কাম কৰা, ধৰ্ষণক গ্লৰিফাই কৰা হয় কিছুমান চিনেমাত। কিছুমান পৰিৱেশো হৈছে এতিয়া ৰাজনৈতিক কাৰণতো গ্লৰিফাই কৰা হয়। ধৰ্ষণকাৰীগৰাকী ধৰ্ষিতাতকে ধৰ্ষণকাৰীগৰাকীক গ্লৰিফাই কৰা হয় কিছুমান চিনেমাই হওক আপোনাৰ হয় হয় এই ক্ষেত্ৰত আৰু এটা কিছুমান ক্ষেত্ৰত দেখা পোৱা যায় যে এই আমি যিহেতু ক্ৰিমিনেল চাইকলজিৰ কথা পাতি আছোঁ যে মলেষ্ট কৰা হয় কেতিয়াবা, যেতিয়া ছোৱালী এজনীয়ে এই সৰু ছোৱালীয়ে স্কুলীয়া ছোৱালীৰ কথাই কওঁ বা ডাঙৰে হওক মহিলাই হওক, আমি ৰাস্তাৰে ক'ৰবালৈ গ'লেই ওচৰতে কোনোবা সুহুৰিয়াই যাব, জোকাই যাব বা গীত এফাঁকি গাই গ'ল দেখি বা চিকুটি দিলে, এনেকুৱা কামবোৰোতো এটা নাৰী নিৰ্যাতনৰ শাৰীতে পৰে। ইয়াৰ ক্ষেত্ৰত আকৌ সেই এইখিনিয়ে এই যে অন্য ধৰণৰ এইটো উৎপীড়নৰ ফালৰ পৰা, নাৰী নিৰ্যাতনেই নহয় উৎপীড়নৰ ফালৰ পৰা হয়। এয়াও আৰু আপোনাৰ হেৰি লগতে এই জনসংঘৰ ভিতৰত আছে কৃষ্ণতা হানি, মানে আউটৰেগিঙৰ বন্ধ। ইয়াতে কি হয়, কিছুমানে মহিলা গৰাকীয়ে হওক বা শিশুকেই হওক সেয়াই হওক কাপোৰ কানি আজুৰি দিলে অথবা কাপোৰ কানি আজুৰি খুলি দিয়া ভাবুকি দিয়া, কিছুমান আমাৰ এইটো বিশেষকে আপোনাৰ বাহিৰত হিংসাৰ সময়ত এই ধৰণৰ কথাবোৰ হয় প্ৰায়ে হৈ থাকে, যিবোৰ আমি সাধাৰণতে মানে এৰাই চলো, যিবোৰ আমি আইনৰ ওচৰলৈকে নাযাওঁ প্ৰায়ে সেইটো ঘটনা। এইটো আচলতে এইটোক কয় আপোনাৰ শ্লীলতা হানি বুলি কয়, আউটৰেগিং অফ মডেষ্টি। আপোনাৰ ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ছেকশ্যন 354 য'ত আপোনাৰ ধাৰা অধীনত আছে, এনে অপৰাধী দোষী 1 বছৰৰ পৰা 5 বছৰলৈকে কাৰাদণ্ড আৰু জৰিমনা বিহিৰ ব্যৱস্থা আছে। ইয়াৰ ছেক্সুৱেল হেৰাছমেণ্ট, যিটো যৌন অতিশাৰ্য, তাৰে 3টা আপুনি কোৱাৰ অলপ আগতে যে কৈছিলে এই ধৰণৰ মানে কোনো প্ৰকাৰ অনাহুত স্পৰ্শ মানে আনৱান্টেড টাচ, মানে আপোনাৰ ধৰি লওক বিভিন্ন শৰীৰত মানে স্পৰ্শ কৰিছে, আনৱান্টেড, যিটো আনৱেলকাম হয়, যাৰ অনাহুত হয়, আপোনাৰ বাছে গাড়ীয়ে মটৰে ৰাজহুৱা স্থানত য'তে ত'তে এই ধৰণৰ আমি পৰিৱেশ মহিলাসকলে প্ৰায়ে পাওঁ। এনেকুৱা ধৰণৰ কথা, অথবা অন্য ধৰণৰ শাৰীৰিক স্পৰ্শ কৰিছে, অথবা ধৰি লওক মানে আনৱান্টেড ৰিলেশ্যন, মানে কি আপোনাৰ ধৰি লওক ছেক্সুৱেল ৰিলেশ্যন কৰিবলৈ বা অন্য ধৰণৰ মানে ছেক্সুৱেল মানে এক্টিভিটি, মানে যৌন অপকৰ্ম কৰিবলৈ কেতিয়াবা প্ৰস্তাৱ দিয়ে। ৰাস্তাই ঘাটেও কয় নহয়, এই গাড়ী কেইদিনমান আগতে গাড়ী চাড়ী ৰখাই ফালে বেয়া প্ৰস্তাৱ দিয়া, অথবা বলপূৰ্বকভাৱে মানে দাবী ধমকি দিয়ে তেনেকুৱা, অথবা যিকোনো প্ৰকাৰৰ ধৰি লওক যৌনগন্ধি মন্তব্য, এই যে আপুনি কৈছে ফুৰি মাৰিছে, তেওঁতো এক অশ্লীল মন্তব্য অথবা বাৰ্তা দিয়া, মোবাইলতে মেছেজ দিব পাৰে আজিকালি যিকোনো ধৰণৰ, আৰু ধৰি লওক পৰ্নোগ্ৰাফিক ছবি, অশ্লীল ছবি, ভিডিঅ', আলোচনী, কিতাপ আদি দেখুৱাই বা ইংগিত কৰি এইবোৰ কৰিলে এইবোৰ যৌন আতিশয্যৰ ভিতৰত পৰে। এইটো ছেক্সুৱেল হেৰাছমেণ্ট। এনে ক্ষেত্ৰত দোষীৰ শাস্তি বিধান প্ৰায় 1 বছৰৰ পৰা 3 বছৰলৈ ভাৰতীয় দণ্ডবিধি আইন অনুসৰি কৰা হয়। কিন্তু সাধাৰণতে এনেবোৰ কথাত আদালতৰ বা ন্যায় বিচাৰৰ ওচৰত যোৱা নহয়, তেনেদৰে কথাটোৰ সাম কটা যায় আচলতে। যেতিয়া এগৰাকী নাৰীৰ ধৰ্ষিতা হয় বা যেনে ধৰণৰ সমস্যা হয়, এগৰাকী নাৰীৰ লগতে সমগ্ৰ পৰিয়ালটো ভুক্তভোগী হৈ উঠে আচলতে, তেনে ক্ষেত্ৰত সেই গৰাকী নাৰী কেনেধৰণৰ ন্যায়িক অধিকাৰ প্ৰাপ্য হয় বা কেনেধৰণৰ ন্যায়িক ব্যৱস্থা বা অধিকাৰ আইন প্ৰণয়ন কৰা হয় তেখেতৰ ক্ষেত্ৰত? আমাৰ কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰৰ অধীনত এই অনুসন্ধান আৰু গোচৰৰ ন্যায় বিচাৰ যিহেতু হয়, তাত কিন্তু এই অনুসন্ধান কৰাৰ সময়ত আৰু যেতিয়া ন্যায় বিচাৰ ব্যৱস্থাৰ সময়ত তাত ভুক্তভোগী সুগৰাকী আৰু সাক্ষীসকলক সুৰক্ষা নিশ্চিত কৰা হয়। ক্ৰিমিনেল কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰৰ অধীনত হয়, আৰু তেওঁৰ যেতিয়া তেওঁ সাক্ষ্য গ্ৰহণ কৰা হয় 164 ষ্টেটমেণ্ট যেতিয়া লোৱা হয় CRPCৰ অধীনত মেজিষ্ট্ৰেটৰ সন্মুখত, তেতিয়া তেওঁক তেওঁৰ সুৰক্ষা আৰু মানে গোপনীয়তা ৰক্ষা নিশ্চিত কৰা হয়। তেওঁৰ দ্বিতীয় কথা, তেওঁৰ নাম, আইডেণ্টিটি, নাম, সেই নামটো
তেওঁৰ গোপন কৰা হয়, সেয়া এক অপৰাধ হয়। তেওঁৰ যদি আইডেন্টিটি গোপনীয়তাটো ভংগ কৰা হয়। আমি দেখা পাইছো এইটো বৰ দুখ লগা কথাও হৈছে আৰু উদ্বেগজনক কথা হৈছে। আমাৰ যিটো চিকিৎসকগৰাকী, কলিকতাৰ চিকিৎসকগৰাকীৰ নাম, এড্ৰেছ আৰু তেওঁৰ ঘৰৰ পৰিয়ালৰ সমস্ত কথা তথ্য এইটো উদঙাই দিয়া হৈছে। এইটো আচলতে অপৰাধ হয়। যেনেকে আমি এটা কোড নেম লৈছিলো নিৰ্ভয়াৰ ক্ষেত্ৰত, তেনেকুৱা ধৰণে এটা কোড নেম দি পেলাই তেওঁলোক এনে ধৰণৰ কথা আলোচনা কৰা হয়। তেওঁ গোপনীয়তাটো ভংগ কৰিছে, এইটো এটা সেয়া। ইয়াৰ উপৰিও ভুক্তভোগী আৰু সাক্ষী সাক্ষ্য লিখিত ৰূপত লিপিবদ্ধ কৰা হয় আৰু সদায় তেওঁৰ সাক্ষ্য মানে ইন কেমেৰা, আদালত, মুকলি আদালতত নহয়, মানে বন্ধ কোঠাৰ ভিতৰত গোপন ভাৱে লোৱা হয়। এইখিনি তেওঁক প্ৰটেকশ্যন দিয়া হয়। ইয়াৰ উপৰি বিভিন্ন NGO সমূহৰ হেল্পলাইন আছে, মহিলা আয়োগৰ যাৰ ফলত তেওঁলোকক মানে ক্ষতিপূৰণ আৰু মানে সুৰক্ষা দিয়াৰ ব্যৱস্থা আছে। আমি হয়তো ইয়াক সচেতন নহয় আমাৰ ভুক্তভোগীসকল। হয়। আৰু এই ক্ষেত্ৰত ধৰক এই অপৰাধজনিত কামসমূহ নিয়ন্ত্ৰণ কৰাত প্ৰশাসনে কেনেধৰণে দায়িত্ব লৈ আছে বা আগন্তুক সময়ত দায়িত্ব ল'ব লাগে বুলি আপুনি ভাবে? হয়, প্ৰশাসনৰ এই ক্ষেত্ৰত ভূমিকা যথেষ্ট। যেনে আপোনাৰ ধৰি লওক হেল্পলাইনবোৰত এটা এক্টিভ হৈ থাকিব লাগে, যে সক্ৰিয় হেল্পলাইন কিছুমান মানে ঠায়ে ঠায়ে আৰু পুলিচ পেট্ৰলিং থাকিব লাগে। ষ্ট্ৰীট লাইটৰ ব্যৱস্থা খুব মানে নিয়মীয়া হ'ব লাগে। প্ৰায় ষ্ট্ৰীট লাইট আছে যদিও বহু ঠাইত ষ্ট্ৰীট লাইট নজ্বলে, এইবোৰ চাব লাগিব। দ্বিতীয় কথা, কৰ্মক্ষেত্ৰত আজিকালি কৰ্মক্ষেত্ৰ মহিলা ৰাতিলৈকে হয় কেতিয়াবা, যিহেতু আন্তৰ্জাতিক মানে কাৰ্যালয়সমূহৰ আন্তৰ্জাতিক সময়ত চলোৱা হয় আজিকালি। যেনে অসমৰ লগত কেতিয়াবা আমেৰিকাৰ যিবিলাক কল চেণ্টাৰ জব বিলাকো আছে বা তেনেকুৱা আছে, য'ত মানে সেয়া হয়। সেই কাৰ্যালয়সমূহৰ পৰা, কৰ্মক্ষেত্ৰৰ পৰা, কাৰ্যালয়ৰ পৰা ধৰি লওক মহিলাসকলক সুৰক্ষিতভাৱে, বিশেষকে ৰাতিৰ সময়ত তেওঁলোকক আনা নিয়া যাতায়াতৰ সুব্যৱস্থা বন্দোবস্ত, এটা সুৰক্ষিত বন্দোবস্ত হ'ব লাগে। আৰু আপোনাৰ ঠায়ে ঠায়ে মহিলা থানা, যি এক্টিভ হয়, সক্ৰিয় হৈ থকা মহিলা থানা থাকিব লাগে। ইয়াৰ উপৰিও প্ৰশাসনে এই যে আইনৰ যিখিনি পদ্ধতি আছে সেইবোৰ কৰিব লাগে। এইবোৰ তাৰমানে সজাগতাৰ সৃষ্টি কৰিব লাগে। আপোনালোকে যেনেকে এটা প্ৰয়াস লৈছে যে আজি ধাৰাসমূহ অকণমান সন্মুখ হলেও কিছু যিসকল আমাৰ শ্ৰোতা বন্ধুৱে শুনি আছে তেওঁলোকে সন্মুখ হলেও জানিব পাৰিছে যে এইখিনি কৰিব পাৰি। ঠিক তেনেকে প্ৰতিগৰাকী মহিলা বা অঞ্চলে অঞ্চলে গৈ এনেকুৱা সজাগতাৰ সৃষ্টি কৰিব লাগে। মহিলাসকলৰ মাজতে নিজৰ এটা সেয়া লাগে আৰু ভুক্তভোগীসকলক যাতে মানসিক মানে সকাহ দিব পাৰি বা তেওঁলোকক সহানুভূতিশীলতাৰে চাব লাগে, এইবোৰ ধৰণৰ কৰিব লাগে। ইয়াৰ উপৰিও ডাঙৰ ঘটনা হ'ল আমাৰ বেছিভাগ নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন, মাদক দ্ৰব্য, নিচাযুক্ত দ্ৰব্য, এইবোৰ প্ৰচলনে এইবোৰ কামক, এই ধৰ্ষণ জাতীয় এই অপৰাধবোৰ বেছি বৃদ্ধি কৰিছে। গতিকে এই যে নিচাযুক্ত ড্ৰাগছ, মদ, ভাং এইবোৰৰ কাৰণে প্ৰশাসনে খুব কঠোৰ ব্যৱস্থা ল'ব লাগে, এইবোৰ মানে নিয়ন্ত্ৰণৰ কাৰণে। আৰু এনেধৰণৰ ধৰি লওক পটেনচিয়েল যিবিলাক কিছুমান থাকে, দিবলৈ থাকে, এইবোৰ ওপৰত অকণমান নজৰ দিব লাগে। ইয়াৰ উপৰিও স্কুল, কলেজ বা বিশেষকে আপোনাৰ আমাৰ শিক্ষা ব্যৱস্থাত যৌন শিক্ষাৰ ওপৰত খুব কম মানে নিদিয়ে, নায়েই আচলতে, ব্যৱস্থাই নাই যৌন আৰু এই বিষয়ে মোৰ মানে সাজেশ্যন মানে হয়, মানে পৰামৰ্শ দিব, প্ৰশাসন বা শিক্ষা ব্যৱস্থাত বিশেষকে কিশোৰ অৱস্থাত আৰম্ভ হয়, মানে তেওঁলোক মানে উৎসুক হয় এই বিষয়ে জানিবলৈ, যাৰ ফলত এনেধৰণৰ ঘটনা কৰিবলৈ তেওঁলোকে মানে ভাল বেয়া নৈতিক এইবোৰ মৰেল ভেলুবোৰ শিকি পেলাই। এই মৰেল এথিক্সৰ কথা আছে। দ্বিতীয় কথা, এই যৌন শিক্ষাৰ লগতে আইনৰ শিক্ষাও তেওঁলোকক দিয়াটো বৰ বাঞ্ছনীয়, মানে সম্যক ধাৰণা এটা
ধৰ্ষণ সম্পৰ্কীয়, নাৰী নিৰ্যাতন সম্পৰ্কীয়, বিশেষকৈ কিশোৰ কিশোৰীসকলৰ মাজত একাদশ আৰু দ্বাদশ বৰ্ষৰ যদি পাঠ্যক্ৰমত অকণমান হলেও আইন সম্পৰ্কীয় এনেকুৱা ঘটনা ঘটালে কি ধৰণৰ পৰিস্থিতি, কি ধৰণৰ শাস্তিৰ মুখামুখি হ'ব পাৰে, লগা হ'ব পাৰে ভৱিষ্যতে, সেই ধৰণৰ কিছুমান যদি পাঠ্যক্ৰমত আইন সম্পৰ্কীয় এটা দুটা পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰে, তেতিয়াহ'লে কিছু প্ৰতিহত কৰিব পৰা যাব বুলি ভাবো মই। হয়, নিশ্চয়। আৰু এই তাৰ মাজতে এষাৰ কথা, যিহেতু মৰেলৰ কথা আহিল বা নীতিগত কিছু কথা আহিলে, এই ক্ষেত্ৰত যদিও আমাৰ এইটো বিষয়ৰ লগত নহয়, তথাপি ভাবোঁ যে গুৰুত্বপূৰ্ণ বিষয়, গুৰুত্বপূৰ্ণ এটা দিশ, আৰু সেইবাবে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ধৰক যদিহে আমাৰ ঘৰখনক শিক্ষাৰ মূল কেন্দ্ৰ বুলি কোৱা হয়, আৰম্ভণি কেন্দ্ৰ, আদিপাঠ আমি ঘৰৰ পৰাই আহৰণ কৰোঁ, গতিকে যিয়ে এগৰাকী এই ঘটনা সংঘটিত কৰে তেওঁ কোনোদিন সৰুৰ পৰাই তেনেকুৱা নাথাকে নিশ্চয়। গতিকে সৰুতেই যদি ঘৰখনত সেই শিক্ষাটো যে ছোৱালী এগৰাকীক সৰুৱে হওক বা ডাঙৰ হওক সন্মান কৰিব লাগে, সেইখিনি শিক্ষা যদি সৰুতেই ল'ৰা এগৰাকীক শিকোৱা হয় বা সেই এটা পৰিৱেশ গঢ়ি তোলা হয় ঘৰখনত, সেই পৰিৱেশে হয়তো আগন্তুক সময়ত সেই শিশুগৰাকীৰ মনতো প্ৰভাৱ পেলাব আৰু এনেধৰণৰ সমস্যাৰ লগত বা সমস্যাজনিত কাৰণত সংঘটিত নহ'বলৈ বাৰম্বাৰ তেওঁক মানা কৰিব। তেওঁলোকৰ শাসনে বা যিটো পৰম্পৰা বা যিটো ঘৰখনৰ পৰা শিকি আহিছে সংস্কাৰ, হয়, এই ক্ষেত্ৰত বহুত ভূমিকা নিশ্চয় আছে। হয়, আচলতে ঘৰখনে আপোনাৰ শিক্ষাৰ প্ৰথম আপোনাৰ মূল ভেটিয়ে হয় ঘৰখনৰ পৰা যিটো আচৰণ ব্যৱহাৰ সংস্কাৰ শিকিব, সেইখনে সমাজত প্ৰতিফলিত হ'ব। এতিয়া ধৰি লওক আমি কোনো প্ৰধান সমাজ ব্যৱস্থা চলো, গতিকে ঘৰখনৰ মুৰব্বী পুৰুষসকল, সেয়া এটা আমাৰ ধাৰণা দিয়া হয় যে, কিন্তু যদি মাতৃসকলক অথবা নাৰীসকলক তাতে সন্মানজনক এটা মৰ্যাদাপূৰ্ণ ভাৱে ব্যৱহাৰ যদি ঘৰৰ পুৰুষসকলে কৰে, প্ৰাপ্তবয়স্ক পুৰুষ বা ঘৰৰ মুৰব্বীসকলে যদি ঘৰৰ মহিলা কেইগৰাকীক বা ওচৰ পাজৰৰ সন্মানজনক শিশুৰ সন্মুখত যেতিয়া দেখুওৱা হয়, এটা সন্মান বহুত এটা দেখুৱাই যায়, মৰ্যাদা দিয়া যায়, সমান এটা পৰ্যায়ত ৰাখে, তেওঁলোকে ব্যৱহাৰ কৰে, সমব্যৱহাৰ কৰে, তেতিয়া সেই শিশুটিৰ অৱচেতন মনতে নিজে নিজে সেই সংস্কাৰবোধ, মহিলাৰ প্ৰতি সন্মান কৰা সংস্কাৰবোধটো আগবাঢ়ি আহিব। ইয়াৰ উপৰিও আমাৰ বিভিন্ন ধৰণৰ ধৰ্মগ্ৰন্থবোৰ আছে। এতিয়াই ধৰি লওক আমাৰ আটাইতকৈ ডাঙৰ ধৰ্মগ্ৰন্থখন হ'ল মহাভাৰতখন। আমাৰ যিখন মহাভাৰতত দ্ৰৌপদীক কৰা এই অপব্যৱহাৰে, দ্ৰৌপদীৰ ক্ষেত্ৰত হোৱা অপব্যৱহাৰে, যিটো বস্ত্ৰহৰণৰ নিচিনা অপব্যৱহাৰ, তাৰ ফলত মহাভাৰতত যেনেকুৱা এটা ৰাজবংশ ধ্বংস হ'ল, এইবোৰ কথা যেতিয়া উদাহৰণ সহকাৰে বুজাই দিয়া হ'ব, যেনে আপোনাৰ ৰাৱণে আমাৰ সীতা হৰণ কৰি নিলে, তাৰ কাৰণে আপোনাৰ লংকা কাণ্ড হ'ল। তেনেকে ইফালে আপোনাৰ যদি আপোনাৰ গ্ৰীচৰ এইখন আপোনাৰ ইলিয়াড, ওডিচি চাই, তাত ট্ৰয়ৰ হেলেনক যে লৈ গৈছিলে, তেনেধৰণৰ আমাৰ যদি যিবিলাক পুৰণা আমাৰ কিতাপ পত্ৰ আছে, এইবোৰলৈ আমি ঘূৰি যাওঁ, তাত উদাহৰণ সহকাৰে যদি আমি জনাওঁ, লাহে লাহে তেওঁলোকৰ সংস্থাবোৰটো আহিব। এনেধৰণৰ আচলতে আমি মোবাইল বা শিশুসকলক মোবাইল বা অন্য ধৰণৰ এই যে অডিঅ' ভিজুৱেল দেখুৱাতকে যদি কিতাপৰ প্ৰতি আগ্ৰহ কৰোঁ, আমাৰ পুৰণা সাধু কথা, এইবোৰ নৈতিক কথাবোৰ যদি প্ৰবচনবোৰ আমি যদি তেওঁলোকক শুনাও বা তেওঁলোকৰ সৈতে সময় কটাও, হয়তো অহা প্ৰজন্মটো আমি আশা কৰোঁ আহিবলগীয়া অনাগত প্ৰজন্ম নিশ্চয় সংস্কাৰবোধেৰে আমি ভাল প্ৰজন্ম এটা পাম, আৰু ভাবোঁ এনেধৰণৰ ঘটনাবোৰ লাহে লাহে পৃথিৱীৰ পৰা নাইকিয়া হ'ব। হয়, নিশ্চয়। গতিকে ঘৰখনত শিশুৱে যেতিয়া নিজৰ মাতৃক সন্মান দিয়াটো দেখে, তেতিয়া তেখেতেও সেই শিশুটিও আন মহিলাক বা সৰু ছোৱালীকে হওক সন্মান দিবলৈ নিশ্চয় শিকিব। আৰু যদিহে নিজৰ মাতৃকে নেদেখে সন্মান দিয়াটো, সন্মান যচাটো বা মাৰপিট কৰা দেখা পায় বা কান্দি থকা দেখা পায় বা অন্যায় হোৱা দেখা পায়,
তেতিয়াহ'লে সেই শিশুগৰাকীৰ মনত সেইটো বহি যাব আৰু তেখেতেও হয়তো আগলৈ গৈ নাৰীক সন্মান কৰিব নিশিকিব। গতিকে ঘৰখনৰ মূল দায়িত্ব এটা নিশ্চয় থাকে শিশুসকলক এগৰাকী সুনাগৰিক হিচাপে আৰু এগৰাকী সৎ মানুহ হিচাপে গঢ়ি তোলাত, নহয় জানো? হয় হয় 100% শুদ্ধ কথা কৈছে। হয় বাইদেউ, আজি বহুখিনি কথা আমি পাতিলোঁ নাৰীজনিত সমস্যাসমূহ, অপৰাধসমূহ সন্দৰ্ভত, বা এই ক্ষেত্ৰত ন্যায় ব্যৱস্থা কেনেধৰণৰ আছে বা কেনেধৰণৰ হ'ব লগাটো উচিত, বা যিখিনি আমাৰ ক্ৰিমিনেল এক্টিভিটিছ আছে, যিসকলে আমি মানসিকভাৱে কওঁ বা যিয়ে নকওঁ কিয় তেওঁলোকৰ মনত বা তেওঁলোকৰ ভিতৰত এটা পাশৱিক গুণ আছে যাৰ বাবে এনেধৰণৰ ঘটনাবোৰ সংঘটিত হয়। আমি সকলোৱে আশাবাদী নাৰীসকল যাতে সুৰক্ষিত হওক আগন্তুক সময়তো, আৰু সেই আশা আমাৰ প্ৰত্যেকৰে আছে। কাৰণ এনেবোৰ ঘটনা শুনি থাকিলে বা দেখি থাকিলে প্ৰত্যেকৰে ঘৰত একোগৰাকীকৈ নিশ্চয় ছোৱালী আছে, নহ'লে বা বংশত হ'লেও আছে, প্ৰত্যেকৰে সেই চিন্তা বা ভয়টো নিশ্চয় থাকে। গতিকে এই ভয়বোৰ নাৰী হিচাপত নাৰী সমাজখন অতিশয় এইকেইদিনতে আপুনি হয়তো আপোনাৰ ব্যক্তিগত অভিজ্ঞতাৰে গম পাইছে অতি উদ্বিগ্ন আৰু আমি নিৰাপত্তাহীনতাত ভুগিছো। নিশ্চয় সঁচা কথা ক'ব লাগিলে হয়, আইন থাকিলেও আইনে পিছতহে আমাক সহায় কৰিব। সেই মুহূৰ্তত ইতিমধ্যে ঘটনাটো সেই মুহূৰ্তত আমাক ৰক্ষা কৰিবলৈ প্ৰটেক্ট কৰিবলৈ কোনো নাথাকে। এই ক্ষেত্ৰত অৱশ্যে কিছু মানে মানে ডিফাৰেন্সৰ কিছু জ্ঞান থকা বা মহিলাসকলে হওক বা নতুন শিশু কিশোৰীসকলক অকণমান শিক্ষা দিয়াটো আজিকালি দৰকাৰী হৈ পৰিছে বৰ্তমান পৰিস্থিতি সাপেক্ষে। কাৰণ অন্য ধৰণৰ আমি যিকোনো ধৰণৰ প্ৰতিভা বিকাশৰ লগতে এগৰাকী কিশোৰীক বা এগৰাকী শিশুক আচলতে আমি এইখিনি কথাও শিকাব লাগে বা এইখিনি ক্ষেত্ৰত আগবঢ়াই দিয়াব লাগে যাতে তেওঁলোকে বিপদৰ সময়ত নিজে নিজকে বচাবলৈ অলপ হ'লেও যত্ন কৰিব পাৰে, সহায় কৰিব পাৰে, চেষ্টা কৰিব পাৰে, আৰু হয়তো সেই চেষ্টা সফলো হ'ব পাৰে তেখেত। গতিকে আমি আশা পৰিৱৰ্তন হ'ব, পৰিৱৰ্তনৰ আশা প্ৰত্যেকৰে থাকে। সমাজ পৰিৱৰ্তন হ'ব, নাৰী সুৰক্ষিত হ'ব, সেই আশালৈয়ে আজি আমি বহুতো কথা আলোচনা কৰিলোঁ। আপুনি যথেষ্টখিনি তথ্যৰে আমাৰ অনুষ্ঠানটিত জনালে, তাৰ বাবে অশেষ ধন্যবাদ। আৰু আগন্তুক সময়তো আমি এনেধৰণৰ কিছু কথা আলোচনা নিশ্চয় কৰিম বুলি আশাবাদী। বিভিন্ন ধৰণৰ বিষয় আছে, বিভিন্ন ধৰণৰ আমাৰ সমাজত সমস্যা আছে, যিবোৰ সমস্যা হয়তো কেতিয়াবা উত্থাপন কৰাটো প্ৰয়োজনীয় হৈ পৰে, বা ন্যায় ব্যৱস্থা এই সন্দৰ্ভত কেনেকুৱা ধৰণৰ আছে, কি আছে, ক্ষতিপূৰণ কেনেকুৱা ধৰণৰ আছে, আইন কেনেকুৱা ধৰণৰ আছে, এনেকুৱা ধৰণৰ কথা হয়তো জনাটো খুব প্ৰয়োজন। বিভিন্ন বিষয় আছে, গতিকে আগন্তুক সময়ত অন্য বিষয় লৈ আপোনাৰ সৈতে কথা পাতিম বুলি আমি আশাবাদী। আৰু মোকো এনেকে কথাখিনি কৈ মোৰ সামাজিক দায়িত্ব এটা পালন কৰিবৰ বাবে সুবিধা দিয়াৰ কাৰণে মোৰ আপোনাৰ লগতে জ্ঞানতৰংগ 90 FM-ৰ লগতে সমূহ কাৰ্যকৰ্তাৰ বিষয়ববীয়ালে ধন্যবাদ আৰু শলাগ যাচিছো। আকৌ এনেধৰণে আমি লগ হ'ম বুলি আশা কৰি আপোনালোকক পৰা বিদায় মাৰিছো। ধন্যবাদ বাইদেউ, ধন্যবাদ। প্ৰিয় বন্ধু, এয়া আছিলে এগৰাকী অধিবক্তা চিংকি মহন্ত। তেখেত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা, লগতে এগৰাকী সুলেখিকা। ইতিমধ্যে আপোনালোকক জনালোঁ, আৰু তেখেতৰ সৈতে আজি বহুতো তথ্যগধুৰ আৰু প্ৰাসংগিক সময়ৰ লগত সংগতি ৰাখি কিছু কথা আলোচনা কৰিলোঁ। বিভিন্ন আইন বা বিভিন্ন ধৰণৰ ন্যায় ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰিলোঁ। নাৰীজনিত অপৰাধসমূহৰ ক্ষেত্ৰত কিছু হ'লেও আলোকপাত কৰিবলৈ চেষ্টা অব্যাহত কৰিলোঁ, আৰু আশা কৰিলোঁ আপোনালোকে এই অনুষ্ঠানটিৰ জৰিয়তে যিখিনি তথ্য বাইদেৱে আমাক জনালে সেইখিনি তথ্য জানি আৰু শুনি নিশ্চয় উপকৃত হ'ব। আৰু আমিও পৰিৱৰ্তনৰ বাবে আশাবাদী। গতিকে এটি নতুন দিগন্ত, এটি নতুন সূৰুজ নিশ্চয় উদয় হ'ব, আৰু নাৰী নিশ্চয় সুৰক্ষিত হ'ব বুলি আমি প্ৰত্যেকেই আশা কৰিব পাৰোঁ। আৰু লগতে যিদৰে বাইদেৱে উল্লেখ কৰি গ'ল যে আমি যিকোনো ক্ষেত্ৰতে আমাৰ ছোৱালীবোৰক, শিশুসকলক যিটো ক্ষেত্ৰতে আগ নপৰাও কিয়, সেয়া ডান্স হওক বা সংগীত হওক বা আৰ্ট হওক, যিয়ে নহওক কিয়, কিন্তু ছেল্ফ ডিফেন্সৰ কাৰণে যি শিক্ষা থাকে সেই শিক্ষাসমূহতো অকণমান আমি আগবঢ়াই দিব লাগে, যাতে প্ৰয়োজনত হ'লেও কেতিয়াও তেনেকুৱা সময় নাহক, তথাপি প্ৰয়োজন সাপেক্ষে যাতে তেখেতেও নিজৰ ৰক্ষা নিজে কৰিবলৈ
অলপ হ'লেও সাহস কৰিব পাৰে। গতিকে এনেধৰণৰ প্ৰয়োজনসমূহ আমাৰ বৰ্তমান সময়ত আহি পৰিছে। সেই দিশলৈ লক্ষ্য ৰাখি এই অনুষ্ঠানটো আপোনালোকলৈ বুলি আগবঢ়ালোঁ। আশা কৰিছোঁ ভাল পালে বুলি। গতিকে আজিৰ এই অনুষ্ঠানটি ইমানতে সামৰিছোঁ।